যিখন নিৰ্দিষ্ট গাড়ী যিখন গাড়ী সেই গাড়ীখন আচলতে একাংশ প্ৰতিবাদকাৰীয়ে লুটিয়াই দিলে আচলতে সেয়া আছিল এখন আৰক্ষী বাহন যিহেতু সেই স্থানত মহানগৰ বা নলবাৰী বা বাক্সা বিভিন্ন স্থানৰ পৰা আৰক্ষী যিহেতু ইয়ালৈ বহু সংখ্যক আৰক্ষী যিহেতু ইয়াত বাহন লৈ আহিছিল আৰু সেই তাৰে এখন বাহন আচলতে প্ৰতিবাদ এই ধৰণে মূল ৰাজপথত এই ধৰণে লুটিয়াই দিলে আৰু এই মুহূৰ্তত শূন্যলৈ গুলীচালনা কৰি প্ৰতিবাদকাৰীক আচলতে তেওঁলোকক ছত্ৰভংগ দিয়াবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু প্ৰতিবাদকাৰীসকলেও কিন্তু ইয়াৰ যিসকল স্থানীয় লোক আছে সেই লোকসকলৰ চৌহদত তেওঁলোকে অৱস্থান লৈছে এই মুহূৰ্তত আৰু এয়া আমি পোনপটীয়াভাৱে সেই দৃশ্য আমি দেখাই আছোঁ নিশ্চয়কৈ আৰু দেখিবলৈ পোৱা গৈছে যে এনেধৰণে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে যাতে সেই ৰাইজ সেই স্থানৰ পৰা এইসকল প্ৰতিবাদকাৰী এই মুহূৰ্তত তেওঁলোক শান্ত হোৱা নাই তেওঁলোকক শান্ত কৰিবৰ কাৰণে আৰক্ষীয়ে সকলোখিনি প্ৰকাৰৰ চেষ্টা আচলতে কৰিছে কিন্তু এই মুহূৰ্তত দেখিছোঁ যে গাড়ীখন আচলতে জ্বলাই দিলে প্ৰতিবাদকাৰী এই মুহূৰ্ততে চাওক কলা ধোঁৱাৰে চানি ধৰিছে সেই নিৰ্দিষ্ট গাড়ীখন এই গাড়ীখন আচলতে কাৰ আছিল এই মুহূৰ্তলৈকে আমি ক'ব পৰা নাই কিন্তু সেই বাহনখন এই মুহূৰ্তত দেখিছে যে সেই বাহনখন প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে আৰু চাওক ৰাস্তাৰ মাজত দপদপকে এই গাড়ীখন প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে গতিকে এয়া দুখনকৈ বাহন এখনেই নহয় দুখনকৈ বাহন এখন আমি দেখিছোঁ যে এখন আৰক্ষীৰ বাহন যিখন আৰক্ষীয়ে কৰিছিল যে যি নীতিয়ে আচলতে হিংসা বিয়পাব পাৰে যি নীতিয়ে মানুহৰ মাজত অশান্তি সৃষ্টি কৰিব পাৰে তেনেধৰণৰ কথা কোনোদিন জুবিন গাৰ্গে কোৱা নাছিল সেইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কিন্তু যিসকল শিল্পী আছে সেই শিল্পীসকলেও কিন্তু গীতেৰে চিত্ৰ অংকন কৰি বা তেওঁলোকৰ যিখিনি তেওঁলোকৰ কলাত্মক দিশ সেইখিনি প্ৰদৰ্শন কৰিহে আচলতে তেওঁলোকে প্ৰতিবাদ কৰিছে গতিকে তাত কোনো ধৰণৰ যি আইন শৃংখলা জুবিন অনুৰাগীৰ ক্ষোভ যিহেতু জুবিন হত্যা জড়িত 5 অভিযুক্তক ইতিমধ্যে এই বাক্সা জিলাৰ এইখন কাৰাগাৰলৈ লৈ অনা হৈছে আৰু সমান্তৰালভাৱে এতিয়া কাৰাগাৰৰ বাহিৰত যথেষ্ট সংখ্যক এয়া লোকৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে অতি চাম্পানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লৈ অহা যিখন বাহন এইখিনি মুহূৰ্তত আপুনি লাইনত থাকিব এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং আৰু ইতিমধ্যে #জাষ্টিছ